শিৱসাগৰৰ প্ৰতিজন সচেতন মানুহে জানে যে কুশল দুৱৰীয়ে নিৰ্বাচনৰ সময়ৰ পৰাই যথেষ্ট সন্ত্ৰাস এই শিৱসাগৰত চলাই আহিছে। নিৰ্বাচনৰ গোটেই প্ৰচাৰৰ সময়খিনিত অনবৰতে প্ৰথমবাৰৰ কাৰণে শিৱসাগৰৰ মানুহে এটা সন্ত্ৰাসময় পৰিৱেশ দেখিবলৈ পালে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদৌ অসমৰ সম্পাদকক ইয়াত আক্ৰমণ কৰি আহত কৰি দিয়া হ'ল। মহিলাৰ ওপৰত পুৰুষৰ দ্বাৰা আক্ৰমণ কৰা হ'ল। গোটেই ইলেকশ্যনৰ সময়খিনি গোটেই ৰাতিখিনি বিজেপিয়ে কুশল দুৱৰীয়ে যি সন্ত্ৰাসময় পৰিৱেশৰ সৃষ্টি কৰিলে সেইটো শিৱসাগৰৰ ইতিহাসৰ প্ৰথম ঘটনাৰূপে পৰিগণিত হৈছে। তেনেকুৱা প্ৰেক্ষাপটত আমি সকলোৱে গম পাওঁ যে শিৱসাগৰত কুশল দুৱৰীয়ে স্পষ্ট ভাষাৰে কৈছে যে এইবাৰ ৰাইজৰ দলৰ সভাপতি আৰু তেওঁৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী অখিল গগৈক তেওঁ হত্যা কৰিব। আৰু এইবুলিও তেওঁ স্পেচিফাই কৰি দিছে যে কাউণ্টিঙৰ দিনা, ভোট গণনাৰ দিনা অৰ্থাৎ 4 মে তাৰিখৰ দিনা 200 যুৱকে আক্ৰমণ কৰি মোক হত্যা কৰোৱাব। শিৱসাগৰত কাউণ্টিঙৰ দিনা কুশল দুৱৰীৰ পোহনীয়া 200 যুৱকৰ জৰিয়তে আক্ৰমণ কৰি কাউণ্টিঙৰ সময়ত, কাউণ্টিঙৰ ৰিজাল্ট দিয়াৰ সময়ত অখিল গগৈক আক্ৰমণ কৰি হত্যা কৰিব বুলি ইতিমধ্যে তেওঁৰ ঘনিষ্ঠ যথেষ্ট মানুহৰ আগত কৈছে। আৰু এই সম্পৰ্কে আমাক বিজেপি দলৰ বহু মানুহে অৱগত কৰিছে। কেৱল সেইটোৱে নহয়, কেৱল অখিল গগৈক টাৰ্গেট কৰা নহয়, মোৰ ব্যক্তিগত সচিব অম্লানজ্যোতি গগৈ, তেওঁ ৰাইজৰ দলৰ সদৌ অসমৰ সাংগঠনিক সম্পাদক অম্লানজ্যোতি গগৈকো গুলীয়াই হত্যা কৰিব বুলি ভাবুকি প্ৰদান কৰিছে। তদুপৰি গুৱাহাটীৰ এজন সাংবাদিক ইয়ালৈ আহিছিলে অৰূপ কুমাৰ কলিতা বুলি। অৰূপ কুমাৰ কলিতাকো গুলীয়াই হত্যা কৰিব বুলি ভাবুকি প্ৰদান কৰা বুলি মই জানিব পাৰিছোঁ। গতিকে কুশল দুৱৰীয়ে এটা সন্ত্ৰাসময় পৰিৱেশ সৃষ্টি কৰাৰ কথা আমি সকলোৱে জানো। মই নিজে আপোনালোকক দেখুৱাইছোঁ যে কুশল দুৱৰীয়ে অকল আমাৰ শিৱসাগৰতে 69জন মানুহক গুলীয়াই হত্যা কৰিছে। তেওঁ চিৰিয়েল কিলাৰ, তেওঁ অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ গুপ্তঘাতক। সেই গুপ্তঘাতকে অপেনলি ঘোষণা কৰিছে যে এইবাৰ অখিল গগৈক গুলীয়াই হত্যা কৰিব। এইবাৰ অখিল গগৈক যুৱকৰ দ্বাৰা আক্ৰমণ কৰি হত্যা কৰাব। মই অসমৰ ডিজিপি, অসম পুলিচৰ ডিজিপি ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ হৰমিত সিং আৰু এডিজি এছপি কি নাথ কয় হীৰেণ নাথক মই এই সম্পৰ্কে কমপ্লেইন দিলোঁ। কালি তৃতীয়খন কমপ্লেইন দিলোঁ। আৰু তৃতীয়খন কমপ্লেইন দিয়াৰ পাছতো তেওঁলোকৰ পৰা একদম ইনডিফাৰেণ্ট, একদম গুৰুত্ব নিদিয়া, একদম ইনডিফাৰেণ্ট উত্তৰ আহিছে যে তেওঁলোকে মোৰ এনেকুৱা মানে নিৰাপত্তা কিবা বিঘ্নিত হ'ব বুলি তেওঁলোকে নাভাবে। মই তেতিয়া তেওঁলোকক ক'লোঁ যে ঠিক আছে, যদি নহয় ঠিকে আছে, তো খালি পলিটিকেলি বস্তুটো ডিটাৰমাইণ্ড হ'ব নালাগে। আমাৰ কথাটো স্পষ্ট। আমাৰ পিনৰ পৰা অসম পুলিচৰ হেড ডাইৰেক্টৰ জেনেৰেল অফ পুলিচক, ডিজিপিক ইতিমধ্যে জনাই দিয়া হৈছে। আমাৰ পিনৰ পৰা এছবিৰ হেড এডিজি হীৰেণ নাথক জনাই দিয়া হৈছে। আৰু এই দুয়োজনকে 3বাৰ 3খন কাগজ দিয়াৰ পাছতো যেতিয়া এই সম্পৰ্কে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, কালি ৰাতি মই অসমৰ হোম কমিশ্যনাৰ দিগন্ত বৰাকো এই সম্পৰ্কে লিখিতভাৱে অৱগত কৰিছোঁ। আৰু দিগন্ত বৰালৈ মই এডিজি হীৰেণ নাথ আৰু ডিজিপি হৰমিত সিঙলৈ পঠিওৱা আটাইবিলাক চিঠিও পঠিয়াই দিছোঁ। তাৰ পাছত কি ব্যৱস্থা লয় মই নাজানো। এতিয়া অৱশ্যে আজি শিৱসাগৰ যেতিয়া মই আহিছোঁ, তেতিয়া শিৱসাগৰ থানাৰ পৰা 4জন মানুহ আমাৰ ঘৰৰ সন্মুখত মই বহি থকা দেখিছোঁ। কিন্তু মোক এতিয়ালৈকে কোনো ধৰণৰ আনুষ্ঠানিকভাৱে অৱগত কৰা হোৱা নাই, বা মোক কোনো ধৰণৰ আনুষ্ঠানিকভাৱে কোনো PSO দিয়া হোৱা নাই, কোনো ধৰণৰ PSO নতুনকৈ দিয়া হোৱা নাই, বা আনুষ্ঠানিকভাৱে জিলা প্ৰশাসনৰ পিনৰ পৰাও মোক জনোৱা হোৱা নাই, SPৰ পিনৰ পৰাও, বা ADG, কালিতো ADGয়ে নিদিয়ে বুলি কৈ দিলে মোটামুটি।
ডিজিপিও তেওঁক কৈ দিলে যে মই নাজানো, এইটো এডিজি এছবিয়েহে জানে। গতিকে এতিয়ালৈকে নাজানো। মই আমাৰ পিনৰ পৰা জনাবলগীয়া কথাবিলাক জনাই থৈছোঁ আৰু পাৰ্টি পিনৰ পৰা ল'বলগীয়া যিবিলাক আমাৰ সাৱধানতামূলক ব্যৱস্থা, সেই ব্যৱস্থাবিলাক আমি গ্ৰহণ কৰিছোঁ।